নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছো বিতৰ্কিত বিধেয়ক কা 7 দিনৰ ভিতৰত সমগ্ৰ দেশতে বলবৎ হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু এই ঘোষণাৰ পিছতে সমগ্ৰ দেশত প্ৰতিক্ৰিয়া অব্যাহত আছে অসমতো কা বিৰোধী সমন্বয় সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে আজিৰ দিনটোত মহানগৰীত প্ৰতিবাদত বহিছে বহুতো নেতা কৰ্মী দেখা পোৱা গৈছে যে বিগত সময়ছোৱাত কাক লৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল ইতিমধ্যে 5 জনকৈ যুৱকে এই কা আন্দোলনত শহীদ হ'ব লগা হৈছিল তাৰ সমান্তৰালভাৱে কিন্তু আৰক্ষী বা প্ৰশাসনে কা আন্দোলনৰ যিসকল নেতা আছিল তেওঁলোকৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হৈছিল কালিৰ দিনটোত এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আমি য'ত আমি উল্লেখ কৰিছিলোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 5 জনকৈ সদস্যক কা আন্দোলনৰ বাবে গোচৰ ৰুজু কৰা হৈছিল আৰু তেওঁলোকৰ জামিন মঞ্জুৰ কৰা হৈছিল কালিৰ দিনটোত আজিৰ দিনটোত দেখা পোৱা গৈছে যে মহানগৰীত কা বাতিলৰ দাবীত এই নাগৰিকত্ব সংশোধনী যি আইন আছে সেই আইন যাতে বলবৎ কৰিব নোৱাৰে কোনো কাৰণত ৰাজ্যত তাৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এই মুহূৰ্তত সবিশেষ খবৰ আমি জনোৱাৰ চেষ্টা কৰিছোঁ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ আৰু কা বিৰোধী সমন্বয় সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী সংবিধান বিৰোধী সাম্প্ৰদায়িক আৰু অসম বিৰোধী কা বাতিলৰ দাবী প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই এই মুহূৰ্তত একাষে আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ এনেদৰে হাতে হাতে এতিয়া প্লে কাৰ্ড লৈ ওলাই আহিছে প্ৰতিবাদত দেখা পোৱা গৈছে তেওঁলোকে লিখিছে সংবিধান বিৰোধী সাম্প্ৰদায়িক অসম বিৰোধী কা বাতিল কৰক কা বলবৎ কৰাৰ উদ্যোগ বন্ধ কৰক এনেধৰণৰ প্লে কাৰ্ড হাতে হাতে লৈ এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এয়া গুৱাহাটী মহানগৰীৰ যি লক্ষীধৰ বৰা ক্ষেত্ৰ আছে তাত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে কা বিৰোধী সমন্বয় সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে কেন্দ্ৰীয় মন্ত্ৰীয়ে পশ্চিমবংগত উল্লেখ কৰিছিল যে 7 দিনৰ ভিতৰত সমগ্ৰ দেশতে কা বলবৎ কৰা হ'ব আৰু তাৰ পাছতে সমগ্ৰ দেশতে ইয়াক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছিল প্ৰতিবাদ কৰিছিল কা বিৰোধীসকলে আৰু ৰাজ্যতো ইয়াৰ পিছতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আজি কা বিৰোধী সমন্বয় সমিতিৰ উদ্যোগ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল নাগৰিকে দেখা পোৱা গৈছে যে হীৰেণ গোহাঁই ওলাই আহিছে হাতত প্লে কাৰ্ড লৈছে আৰু কা বলবৎ হ'ব কোনো কাৰণত যাতে ৰাজ্যত নোৱাৰে এনেদৰে তেখেতসকলে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰিছে সেই দৃশ্যাংশ সেই প্ৰতিবাদৰ যি দৃশ্য আছে সেয়া আমি আপোনালোকক দেখুৱাইছোঁ নিশ্চয় প্ৰত্যক্ষ কৰিছে কাক লৈ বিগত সময়ছোৱাতো কিন্তু ৰাজ্যত বহু ধৰণৰ প্ৰতিবাদ হৈছিল ৰাজপথলৈ ৰাইজ ওলাই আহিছিল শ লোক ওলাই আহিছিল স্বতঃস্ফূৰ্ত যি প্ৰতিবাদ আছিল সেই প্ৰতিবাদ দেখা পোৱা গৈছিল কাক লৈ কিন্তু তাৰ পাছতো চৰকাৰ নাচুৰবান চৰকাৰে কা বলবৎ কৰিবলৈ এক প্ৰকাৰ যেন উঠি পৰি লাগিছে সেয়া পৰিলক্ষিত হৈছে পুনৰবাৰ কিন্তু ৰাজ্যত এতিয়া দেখা পোৱা গৈছে যে কা আন্দোলনৰ উকমুকনি আমি দেখিবলৈ পাইছোঁ এনেদৰে গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ সমান্তৰালভাৱে কিন্তু অসমৰ বিভিন্ন স্থানত থকা জাতীয়তাবাদী যিসকল দল সংগঠন আছে তেওঁলোকে কা কোনো কাৰণতে মানি লোৱা নহ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে পুনৰ আমি জনাই আছোঁ এয়া গুৱাহাটীৰ দৃশ্যাংশ আৰু গুৱাহাটীত কা বিৰোধী সমন্বয় সমিতিৰ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও